কাৰ্যভাৰ গ্ৰহণ কৰিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চাইবাৰ অপৰাধৰ বিৰুদ্ধে জিৰ' টলাৰেন্স অৰ্থাৎ শূন্য সহনশীলতা নীতি ঘোষণা কৰিছিল আৰু চাইবাৰ অপৰাধৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে আৰক্ষী অভিযান চলাইছিল আৰু অসম আৰক্ষী বিশেষকৈ মৰিগাঁও জিলাত চাইবাৰ অপৰাধৰ যি সক্ৰিয়তা অতি বেছি আছিলে। কেইবাটাও চাইবাৰ অপৰাধী চক্ৰই দেশৰ ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত চাইবাৰ অপৰাধৰ জৰিয়তে কোটি কোটি টকা আত্মসাৎ কৰিছিলে বিভিন্ন ধৰণৰ বিত্তীয় প্ৰতিষ্ঠানে হওক বা ব্যক্তি বিশেষৰ পৰা, যাৰ পৰা বাচি যোৱা নাছিলে বিভিন্ন দেশৰ বিভিন্ন অধ্যৱন্ত ব্যক্তিও। আৰু আজি এটা বিশেষ মই দৃশ্য দেখুওৱাৰ চেষ্টা কৰিম যে ৰাজ্যত প্ৰথমবাৰৰ বাবে চাইবাৰ অপৰাধৰ বিৰুদ্ধে আদালতৰ এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে আৰু এই নিৰ্দেশনা অনুসৰি চাইবাৰ অপৰাধৰ জৰিয়তে ক্ৰয় কৰা সম্পত্তি ইতিমধ্যে বাজেয়াপ্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু সেই সূত্ৰে আৰক্ষী উপস্থিত হৈছে। মই প্ৰথমতে দেখুৱাইছোঁ এখন ৰঙা পতাকা আৰু এই ৰঙা পতাকাখন আচলতে ৰাজ্যত প্ৰথমবাৰৰ কাৰণে চাইবাৰ অপৰাধৰ বিৰুদ্ধে আদালতৰ যি নিৰ্দেশনাত প্ৰশাসন আৰু চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়িছে। 1,15 লোচা মাটি মই ভূমিখণ্ড দেখুৱাব বিচাৰিছোঁ। শ্বৰিফুল ইছলাম নামৰ চাইবাৰ যিটো অপৰাধী ইতিমধ্যে পলাতক হৈ আছে। দেশৰ বিভিন্ন প্ৰান্তত প্ৰবঞ্চনা কৰি 1 কোটি টকাৰো অধিক ধন আত্মসাৎ কৰিবলৈ সক্ষম হৈছিলে আৰু তেওঁৰ বিৰুদ্ধে কেইবাটাও গোচৰ পঞ্জীভুক্ত হৈছিল আৰু ভাৰতীয় ন্যায় সংহিতাৰ যি নতুন কেইবাটাও ধাৰা সন্নিৱিষ্ট কৰি মৰিগাঁও আৰক্ষীয়ে যি অপৰাধীৰ যি সম্পূৰ্ণ গোচৰটো পৰিচালনা কৰিছিল আৰু আদালতত তেওঁলোকে দাখিল কৰিছিলে কেছ ডায়েৰী। তাৰ ফলতেই আচলতে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে ৰাজ্যত প্ৰথমবাৰৰ কাৰণে চাইবাৰ অপৰাধৰ বিৰুদ্ধে এটা কঠোৰ পদক্ষেপ লোৱা হৈছে আদালতৰ নিৰ্দেশত। কি ধৰণে এইটো সম্ভৱ? এইটো আজি খুব ভাল খবৰ আমাৰ কাৰণে, অসম পুলিচৰ বাবে, মৰিগাঁও পুলিচৰ বাবে, যে আমি এটা গোচৰত অনাৰেবল মৰিগাঁও কোৰ্টৰ পৰা এটা আমি অৰ্ডাৰ পাইছোঁ যে চাইবাৰ ফ্ৰডষ্টাৰ আছিলে শ্বৰিফুল ইছলাম, তেওঁৰ নামত যিমানবোৰ মাটি ক্ৰয় কৰিছিলে সেই মাটিবোৰ আমি এটাচমেণ্ট কৰাৰ এটা অৰ্ডাৰ পাইছোঁ। ইতিমধ্যে আমাৰ জিলা প্ৰশাসনক জনাইছোঁ আৰু বিশেষকৈ নতুন যিখন আইন BNSSৰ 107 ধাৰা মতে আমি এই প্ৰেয়াৰ দিছিলোঁ অনাৰেবল কোৰ্টৰ সন্মুখত আৰু গোটেইখিনি তথ্য পাতি দাঙি ধৰি পেলাই যে এই এজন চাইবাৰ ক্ৰিমিনেল এনেকুৱা ধৰণে মানুহক ফ্ৰড কৰি পেলাই ইমান টকা পইচা তেওঁলোকে ঘটিছে, ইমান মাটি সম্পত্তি কৰিছে, যিবিলাক মানুহৰ 2 বছৰ আগত থাকিবলৈ জেগা নাছিল সেইবোৰ মানুহৰ এতিয়া ঘৰত বিল্ডিং, অকল এজনেই নহয় কেইবাজনো আছে। আমি নিৰৱচ্ছিন্নভাৱে লাগি আছোঁ, তথ্য পাতি গোটাই আছোঁ আৰু যোৱা প্ৰায় 1.5 বছৰ ধৰি আমাৰ টীমে, মৰিগাঁও পুলিচ টীমে বিশেষকৈ তাৰ লাহৰীঘাটৰ OC, আমাৰ মৈৰাবাৰী OC, মৰিগাঁও OC সকলোৱে এজ এ টীম লাগি পেলাই আমি তথ্য পাতি গোটাই পেলাই দিলোঁ আৰু আমাৰ যিসকল PP আছে সকলেও খুব যুক্তি সহকাৰে তথ্য দাঙি ধৰিলে আৰু অনাৰেবল কোৰ্টে আমাৰ তথ্যবিলাক চালি দিছে, এইটো ৰায়দান দিছে। আজি এই কথাটোৰ পৰা এটা স্পষ্ট যে চাইবাৰ যিবিলাক অপৰাধী আছে তেওঁলোকে যদি এনেকুৱা ধৰণৰ কাম কৰিছে তো তেওঁলোকৰ এগেইনষ্টত আমি আইনীভাৱে এনেকুৱা ধৰণৰ আমি একশ্যন। অৰ্থাৎ আৰক্ষীয়ে কোনো কাৰণত অপাৰেশ্যন বন্ধ নহয়, ইয়াতকৈ অধিক অপাৰেশ্যন নিশ্চয় আৰক্ষী কঠোৰ নিৰ্দেশনা যে যিহেতুকে চাইবাৰ অপৰাধে সমগ্ৰ দেশৰ অৰ্থনীতিক আচলতে ব্যাপকভাৱে ক্ষতিসাধন কৰিবলৈ আগবাঢ়িছে আৰু বিশেষকৈ মৰিগাঁও জিলাত 250টাৰো অধিক অপৰাধী ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে 1.5 বছৰৰ আৰক্ষীৰ অভিযানত। আৰু এই টুকুৰা যি ভূমি, এই ভূমি টুকুৰা ইতিমধ্যে ইয়াত বাজেয়াপ্ত কৰা হ'ব আদালতৰ নিৰ্দেশনা আৰু ইতিমধ্যে ৰঙা পতাকা লৈ অহা হৈছে। ৰাজহ বিভাগৰ বিষয়া কৰ্মচাৰীসকল আহিছে আৰু এনেধৰণে ৰঙা পতাকা আঁৰি দিয়া যাব এই সমগ্ৰ যি টুকুৰা ভূমি 1,15 লোচা। আৰু ইতিমধ্যে ইয়াত দেখা গৈছে যে জিলা উপায়ুক্ত আহিছে আৰু আৰক্ষী অধীক্ষক আহিছে আৰু চাইবাৰ অপৰাধৰ জৰিয়তে কোটি কোটি টকা আত্মসাৎ কৰা এনেধৰণৰ অপৰাধী চক্ৰবিলাকক নাকি লগাবৰ বাবে মুখ্যমন্ত্ৰীয়ে 2 বছৰ পূৰ্বে ঘোষণা কৰিছিলে আৰু তাৰ পিছতেই আচলতে দেখা গৈছে মৰিগাঁৱৰ অধিক অপৰাধী গ্ৰেপ্তাৰ হৈছে আৰু আমি দেখুৱাবলৈ চেষ্টা কৰিম আচলতে যুদ্ধসদৃশ এটা পৰিৱেশ প্ৰথমবাৰৰ কাৰণে ৰাইজৰ এনেধৰণৰ এটা ভূমিক গ্ৰহণ কৰা হৈছে। আমি যদি প্ৰথমে যদি জিলা আয়ুক্তও আহি উপস্থিত হৈছেহি, খুব এটা ডাঙৰ গুৰুত্বপূৰ্ণ এটা মেছেজ গৈছে অপৰাধীৰ বিৰুদ্ধে। প্ৰথমবাৰৰ কাৰণে ৰাজ্যত অপৰাধীৰ ভূমি সম্পত্তি বাজেয়াপ্ত কৰা হৈছে, কি ক'ব এইখন লগত? আজি সমগ্ৰ অসমত যি এই চাইবাৰ ক্ৰিমিনেলবিলাকৰ অপৰাধীসকলৰ বিৰুদ্ধে আজি যি অভিযান চলোৱা হৈছে এইটো BNSS 107 অন্তৰ্গত আজি যি মৰিগাঁও আৰক্ষী বিভাগে যি এটা অত্যন্ত প্ৰশংসনীয় এটা আৰু অসমত এইটো প্ৰথম বুলি ক'লেও ভুল নহ'ব যি পদক্ষেপ ল'লে আৰু মাননীয়
হাইকোৰ্টে মাননীয় লোৱাৰ কোৰ্টে আমাৰ এটা যি তেওঁলোকে আজি শুনানি লোৱাৰ পিছত যি থকা অৱস্থাত আমাক তেওঁৰ প্ৰপাৰ্টি প্ৰায় বেংকৰ 16টাতকৈ অধিক বেংক একাউণ্টৰ জৰিয়তে তেওঁৰ কোনো যেতিয়া জেৰা কৰা হ'ল তেওঁ তাৰ কোনো সঠিক উত্তৰ তেওঁ দিব নোৱাৰিলে।